নমস্কাৰ টাইম এইটোলৈ স্বাগতম জনাইছো মহিমাক্ষী পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইয়াৰ উপৰি 30 ডিসেম্বৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু দুটা পৰ্যায়ত এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো যেটো সকলোৱে অপেক্ষাৰে ৰৈ আছিল পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ বাবে অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন বাকি আছে জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 30 ডিসেম্বৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব 30 ডিসেম্বৰ পূৰ্বে ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা ইতিমধ্যে কৰা হৈছে আৰু এই কথা সংবাদ মেলযোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোৱে যেটো পঞ্চায়ত নিৰ্বাচনৰ তাৰিখৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছিল বা অতি অপেক্ষা কৰি আছিল যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাৰিখ কেতিয়া ঘোষণা কৰা হ'ব আৰু এতিয়া সকলোৱে যেন অপেক্ষা অন্ত পেলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 10 ফেব্ৰুৱাৰীৰ ভিতৰত 10 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 10 ফেব্ৰুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে গতিকে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে এই কথা উল্লেখ কৰিছে আৰু 30 ডিসেম্বৰ পূৰ্বে ভোটাৰ তালিকা প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশ পাব 30 ডিসেম্বৰ পূৰ্বে আৰু ৰাজ্যত এবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন হ'ব গতিকে সকলোৱে অতি অপেক্ষাৰে ৰৈ আছিল আগ্ৰহেৰে ৰৈ আছিল যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন প্ৰশ্ন কৰি আছে যে তাৰিখ কেতিয়া ঘোষণা কৰা হ'ব আৰু সেই সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে আপুনি মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ দিনটো 10 ফেব্ৰুৱাৰীৰ পূৰ্বে বা 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে সংবাদ মাধ্যমযোগে এই কথা উল্লেখ কৰিছে আৰু এবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু 30 ডিসেম্বৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয় কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়ালে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায় তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ৰাজ্যপালৰ অভিভাষণ নহলে
বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা। এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু দুই এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰৰ বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে বিটিআৰৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ। তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই, বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন, তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয়, তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন, বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰিম, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ। ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা। এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু দুই এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰৰ বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে বিটিআৰৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ। তাৰ জৰিয়তে এইটো আমি